পলাশবাৰীৰ জাৰাপাতাত জনগোষ্ঠীয় ৰাইজে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত গৰজি উঠিল পুনৰ এবাৰ। জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত এইবাৰ গৰজি উঠিল পলাশবাৰীৰ ৰাভা হাছাংবাসী। আমার যদি ভেটিয়ে না থাকে, আমার যদি মাটিও না থাকে, তেতিয়াহ'লে বৰ মহিলাৰ সন্মানখিনি ৰক্ষা কৰি লাভ আছে। আপনার সন্মান থেকে বলকে যার ঘরে নাই, যার মাটিয়ে নাই, যার সন্মান নাই, আপনার ল'ৰা ছোৱালীৰ বাবে যেতিয়া বাটৰ বিপদ ক'বলৈ মোৰ দুখ লাগিছে, বেয়া লাগিছে। যোৱাকালি ইয়াত কোনোদিন নেদেখা এটা চকা চানাই আহিয়াৰ তিৰোতাবিলাকক মাতিছে, তিৰোতাবিলাক মনে মনে আহিছে, কেইটামানক দেখা পাব যে আহিয়াৰ কৈছে টাউনশ্বিপ নহয়, আদিত তই বান্দৰ এটা মক্কেলি ঝাপিয়াই ফুৰিব লাগছে, ঝাপিয়াই ফুৰিব লাগছে। তিৰোতাবিলাকে আহি অৰুণোদয় কাটা যাব, লালাকৰ কৃষি ঋণটো কিবা কিবা সেইটো কাটা যাব, পুতাকৰ কিবা কিবি কাটা যাব, তাত থাকি নাহে। 1250 টকাৰ বাবে যদি আপোনালোকে 12,000 কোটি টকাৰ নিজৰ মাটিখিনি গুচায়, তেতিয়াহ'লে আমাক বুজাই দিয়ক, আমি এটা নকৰিম দিম। আসনৰ মাজতে আৱগিক হৈ ৰৈ গ'ল জাতীয়তাবাদী নেতা পংকজ লোচন গোস্বামী। ইমান অভাৱ অনাটনৰ মাজেৰে চলাৰ পিছতো যদি কাৰো সৈতে মই কম্প্ৰমাইজ কৰা নাই, আজি 60-62 বছৰ বয়সত মই আৰু কম্প্ৰমাইজ কৰা দিন আহি আছে নেকি? মই বিধায়ক হ'ব আগতে নোৱাৰিলোহেঁতেন নেকি? মই নীতি আদৰ্শৰ সৈতে কম্প্ৰমাইজ কৰা হ'লে মই বিধায়ক হ'ব আগতে নোৱাৰিলোহেঁতেন নেকি? পলাশবাৰীত বহুত মানুহে জানে মই 10 বছৰ আগতে বিধায়ক হোৱাৰ সুযোগ পাইছিলোঁ, কেৱল মই নীতি আদৰ্শৰ লগত কম্প্ৰমাইজ কৰিব লাগে। কৰিছোঁ নেকি? মোৰ গোটেই জীৱন সংগ্ৰামী জীৱন, ছাত্ৰ সন্থা কৰা দিনৰ পৰা মোৰ সমস্ত কাহিনী আপোনালোকৰ চকুৰ সন্মুখত। মই যদি শুই থাকিলোহেঁতেন যোৱা 5টা বছৰে, তেতিয়াহ'লে বহু ঘটনা পৰিঘটনা আপোনালোকৰ চকুৰ সন্মুখত নাহিলহেঁতেন। মই আপোনালোকে দিয়া দায়িত্ব পালন কৰিছোঁ, বিৰোধীৰ ভূমিকা পালন কৰি মোৰ ঘৰত যোৱা 5টা বছৰত এটাৰ পিছত এটা দুৰ্যোগ ঘটাৰ পিছতো মই এদিনৰ কাৰণে বহি নাথাকিলোঁ। যিদিনা মোৰ পত্নীৰ মৃত্যু হয় শ্ৰাদ্ধ পাৰ হৈ গৈছে, তাৰ দুদিন পিছত মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ এই এয়াৰপৰ্টটো আদানীক দিব খোজা প্ৰতিবাদত মই অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়া মোৰ সহযোগীসকলে কৈছে, দাদা পিঠিত থপৰীয়া কৈছে, আপোনাক মানিছোঁ, মই সেইটো ব্যক্তিগত দুখ, সেই ব্যক্তিগত কথাৰ সৈতে মই আপোনালোকক সামৰিব খোজা নাই। মোৰ কপালত লিখা আছে দুখ, মই সহ্য কৰিব লাগিব। আজি পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানৰ জাৰাপাতাস্থিত যন্তৰ মন্তৰ খেলপথাৰত বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত ৰাভা হাছাংবাসীয়ে একেমুখে বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল। হিমন্ত বিশ্ব শৰ্মা এজন প্ৰকৃত ৰাজনীতিবিদ নহয়, কাৰণ ৰাজনীতি হোৱা হ'লে হোৱা হ'লে আজি ইমানবোৰ সমস্যা আমি মুখামুখি নহ'লোহেঁতেন। গতিকে তেওঁ সুপৰিচালনা কৰিলেহেঁতেন, আইনৰ শাসন থাকিলেহেঁতেন, সংবিধান থাকিলেহেঁতেন, গণতন্ত্ৰ শাসন চলিলেহেঁতেন। কিন্তু তেওঁ যাদু সম্ৰাট বুলি মই এইকাৰণে কৈছোঁ, মই যি কওঁ শুনিব লাগিব, মিয়াই যি চাবলৈ কওঁ সেইটো চাব লাগিব। আজি বৰদুৱাৰ মৌজাত ভূমিপত্তন দাবী সমিতিয়ে ৰাভা জনগোষ্ঠী, বড়ো জনগোষ্ঠী বা ভূমিপুত্ৰসকলৰ কাৰণে মাটি ৰক্ষাৰ কাৰণে যি যুঁজ কৰি আছিলে, তেখেতসকলে আমাক পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু তেখেতসকলে আমাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছে, লিখিত প্ৰতিশ্ৰুতি বিচাৰিছে যে তেখেতসকলৰ দাবীৰ সৈতে, অৰ্থাৎ ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰৰ ব্যতিৰেকে যদি মই ৰাজনৈতিক জীৱনত জয়ী হৈ কেতিয়াবা অন্য কাম কৰোঁ, তেতিয়াহ'লে তেখেতসকলৰ কাৰণে মই এজন বিশ্বাসঘাতক হিচাপে কৰিছোঁ। মই আটাইতকৈ সুখী হৈছোঁ, সুদীৰ্ঘ 40 বছৰ ৰাজহুৱা জীৱনত থকাৰ পিছত চৰ্ত সাপেক্ষে ৰাজনীতি কৰা মানুহক কোনোবাই বান্ধি ৰাখিব বিচাৰিছে, তাত মই আটাইতকৈ সুখী হৈছোঁ। কিয় লেকাম নোহোৱা হৈছে, আমাৰ ৰাজনীতি কৰা মানুহবিলাকৰ লেকাম নোহোৱা হৈছে। ভাল ভাল বুলি জনসাধাৰণে মানুহবিলাকক আগুৱাই লৈ যায় আৰু যেতিয়াই সুযোগ পায় তেতিয়াই ৰাইজক বিশ্বাসঘাতকতা কৰে। পুনৰ এবাৰ আৱেগিক হৈ উঠিল জাতীয়তাবাদী নেতা পংকজ লোচন গোস্বামী। দুখ আছে, দুখ কিয় নাই? যোৱা দিনবিলাকত মই বহু হেৰুৱালোঁ, আজি মই অকলশৰীয়া।
কিন্তু মই সুখী হৈছোঁ এইকাৰণে যে আজি আমাৰ ভূমিপুত্ৰসকলে মোৰ ওপৰত বিশ্বাস ৰাখিছে। গোবিন্দ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাৰ আদৰণি ভাষণত আদিত্য ৰাভাই কঠোৰ ভাষাৰে সমালোচনা কৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনক। ৰাভা আসামৰ মুখ্য কাৰ্যবাহী তথা হিমন্ত বিশ্ব শৰ্মাৰ আউলিৰ ধাৰত উঠা বহা কৰা টংকেশ্বৰ ৰাভাকো ৰাভাসকলৰ গাদ্দাৰ বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু